আসসালামু আলাইকুম এভৰিৱান। ৰমজান শেষ হ'বলৈ হ'ল। বহুতৰে মনত এটি ডাঙৰ আক্ষেপ, কিন্তু কোৰাণ সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। ব্যস্ততা বা যিকোনো কাৰণতে নহওক, যদি আপুনি এতিয়া ডিসএপইণ্টেড অনুভৱ কৰিছে, তেন্তে নবী আকৰম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এইকেইটা হাদিছলৈ মন কৰক। আল্লাহৰ ৰহমত ইমান বিশাল যে তেওঁ আমাৰ বাবে কিছুমান ইজি হেক্স দি থৈছে, যাতে আমি নেকিৰ পৰা বঞ্চিত নহওঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, যিজন ব্যক্তিয়ে সূৰা তাকাসুৰ আলহাকুমুত তাকাসুৰ এবাৰ পঢ়িব, তেওঁ কোৰাণৰ 1000 আয়াত পঢ়াৰ সমান সওৱাব লাভ কৰিব। সুবহানাল্লাহ। যিজন ব্যক্তিয়ে সূৰা ইখলাছ 3বাৰ পঢ়িব, তেওঁ এক খতম কোৰাণ পঢ়াৰ সমান সওৱাব লাভ কৰিব। যিজন ব্যক্তিয়ে সূৰা কাফিৰুন 4বাৰ পঢ়িব, তেওঁ এক কোৰাণ খতম কৰাৰ সমান সওৱাব লাভ কৰিব। যিজন ব্যক্তিয়ে সূৰা জিলজাল 2বাৰ পঢ়িব, তেওঁ এক খতম কোৰাণ পঢ়াৰ সমতুল্য সওৱাব লাভ কৰিব। আৰু শেষত যিজন ব্যক্তিয়ে সূৰা নাছৰ 4বাৰ পঢ়িব, ইজা জা নাছৰুল্লাহি ওয়াল ফাথ, তেওঁ সম্পূৰ্ণ কোৰাণ খতম কৰাৰ সমান সওৱাব লাভ কৰিব। সুবহানাল্লাহ। ইয়াতে মই এটা স্মল ৰিমাইণ্ডাৰ দি যাওঁ, এইটো আমাৰ বাবে এটা গিফ্ট হয়, কিন্তু ই কোৰাণ পঢ়াৰ পৰা আঁতৰি থকাৰ অজুহাত নহয়। কোৰাণ আমাৰ জীৱনৰ হিদায়ত গাইডেন্সৰ বাবে নাজিল হৈছে। যেতিয়া আপোনাৰ বাবে গোটেই কোৰাণ খতম কৰাটো এতিয়া অভাৰৱেলমিং বা অসম্ভৱ যেন লাগিবলৈ আৰম্ভ কৰে, তেতিয়া নিৰাশ নহয়, এই চুটি চূৰাবোৰৰ জৰিয়তে আল্লাহৰ পৰা নেকি বুটলি লওক। সদকায়ে জাৰিয়া হিচাপে শ্বেয়াৰ কৰক, যাতে এই চিম্পল ৱেটো বহু লোকে ফাইদা হাসিল কৰিব পাৰে। জাজাকাল্লাহু খাইৰ।